নমস্কাৰ প্ৰিয় কৃষক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰিয় কৃষক বন্ধুসকল, আপোনালোক সকলোৰে পৰিচালিত এবিধ জিকা বীজ ৰামা F1 হাইব্ৰিড জিকা বীজ হয়। প্ৰিয় কৃষক বন্ধুসকল, বৰ্তমান বাৰিষাৰ দিন, আমি বাৰিষাৰ দিনত ৰামা F1 জিকাৰ খেতি কৰিব পাৰিম। প্ৰিয় কৃষক বন্ধুসকল, ৰামা জিকাৰ ছিজন হৈছে বাৰিষা। ইয়াৰ গছবোৰে মাটিৰ জেগাটো ধৰি ৰাখিব পাৰে। বৰষুণৰ পানী জিকাৰ গুৰিত জম লাগি থাকিলে জিকাৰ গছবোৰ সহজে মৰি নাযায়। কিন্তু প্ৰিয় কৃষক বন্ধুসকল, বৰ্তমান সময়ত যদিহে আমি ৰামা জিকাৰ সলনি এই ইষ্ট ৱেষ্ট চিড কোম্পানীৰে মল্লিকা জিকাৰ খেতি কৰোঁ, তেতিয়াহ'লে আমাৰ খেতিডৰা ভাল নহ'ব। প্ৰিয় কৃষক বন্ধুসকল, এই কোম্পানীৰে ইষ্ট ৱেষ্ট চিড কোম্পানীৰে আৰু এবিধ জিকাৰ ভেৰাইটি আছে, যাৰ নাম হৈছে মল্লিকা F1, যিবিধ জিকাৰ খেতি খৰালি মাহত কৰা হয়। আৰু মল্লিকা জিকাবোৰ দীঘল হয় আৰু গছৰ পৰা আমি ভালখিনি উৎপাদন লাভ কৰিব পাৰিম। কিন্তু বাৰিষাৰ দিনত আমি ৰামা F1টোহে কৰিব লাগিব। ৰামা F1 খুবেই ভাল জিকাৰ বীজ হয়, সোৱাদযুক্ত জিকা বীজ হয়। জিকাবিলাক বেছি দীঘল নহয়, গাৰ চাইজটো মোটা হয়, অধিক উৎপাদনশীল জিকাৰ বীজ হয় F1 হাইব্ৰিড। ইয়াৰ গছৰ পৰা আমি 45 দিনত ফল লাভ কৰিব আৰম্ভ কৰিম। প্ৰিয় কৃষক বন্ধুসকল, আপুনি যদি মনতে ভাবি আছে যে বৰ্তমান সময়ত আপুনি ঘৰতে হোৱাৰ বাবে নাইবা আপুনি বহলভাৱে খেতি কৰে, কোনবিধ জিকা খেতি কৰিব, তেতিয়াহ'লে আপোনালোকে ৰামা F1 জিকা খেতি কৰিব পাৰিব বৰ্তমান সময়ত। প্ৰিয় কৃষক বন্ধুসকল, এইটো হৈছে আপোনাৰ 5 গ্ৰামৰ পেকেট, য'ত প্ৰায় 40টা চিড মানে 40টা জিকাৰ বীজ ইয়াৰ ভিতৰত আছে। আৰু প্ৰিয় কৃষক বন্ধুসকল, 40টা জিকা বীজ থাকিলে আমি প্ৰতিটো খলিত দুটাকৈ দিলেও আমাৰ 20টা খলি আমি এই জিকা বীজটো দিব পাৰিম। বা মাছৰ কাৰ্টনত হওক, তো আপুনি কি কৰিব, ৰামা F1 জিকা বীজটো বীজৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। আপুনি 5টা 10টা যেনেকৈ লাগে আপুনি দোকানৰ পৰা এই জিকা বীজটো ক্ৰয় কৰিব, ভাল ৰিজাল্ট আপুনি লাভ কৰিব। আৰু জিকাটো খাই খুবেই আপোনালোকে সোৱাদ টেষ্টি লাভ কৰিব। প্ৰিয় কৃষক বন্ধুসকল, ইয়াৰ উপৰিও খেতিয়ক বন্ধুসকল, ইয়াৰ কোম্পানীটো খুবেই ভাল হয়, ইষ্ট ৱেষ্ট চিড হয়। আপোনালোক সকলোৱে জানে ইষ্ট ৱেষ্ট চিডৰ বহুতো চিড বীজৰ দোকানত পোৱা যায়। আৰু এই জিকা বীজটো ৰামা F1 আপোনালোকে আপোনালোকৰ ওচৰতে থকা বীজৰ দোকানত লাভ কৰিব। আৰু এটা কথা প্ৰিয় কৃষক বন্ধুসকল, যদিহে আপোনালোকে বহলভাৱে ব্যৱসায় ভিত্তিত জিকা খেতি কৰিব, তেতিয়াহ'লে আপোনালোকে এই ৰামা জিকাৰো 50 গ্ৰাম থকা পেকেট লাভ কৰিব, য'ত আপোনালোকে প্ৰায় 320টা বা 350টামান চিড লাভ কৰিব। সেই পেকেটটো আপোনালোকে বহলভাৱে খেতি কৰিলেহে ক্ৰয় কৰিব। ইয়াৰ MRP আছে 112 টকা। তো আপোনালোকে 100 টকামানৰ ভিতৰত আপোনালোকে 5 গ্ৰাম 40টা 20 টকা পেকেট লাভ কৰিব। বীজটো ক্ৰয় কৰাতে সদায় আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব। যেনে এই বীজটোৰ এক্সপায়াৰ ডেট লিখা আছে 4/11/2025। এইখিনি আপোনালোকে চাই ল'ব, যিহেতু যদিহে ভুলবশতঃ এক্সপায়াৰ বীজৰ খেতি কৰে, তেতিয়াহ'লে হয়তো বীজটোৰ পৰা যি গছ হ'ব, সেই উদ্ভিদজোপাৰ পৰা আমি বহুত কষ্ট কৰি উৎপাদন কম লাভ কৰিব পাৰোঁ। গতিকে সদায় বীজটো কিনাতে অলপ আপোনালোকে মনোযোগ দিব। আপোনালোকে চাব নাজানিলেও আপোনালোকৰ ওচৰতে বা আপোনাৰ ঘৰতে কাৰোবাক দেখাই ল'ব। তো প্ৰিয় কৃষক বন্ধুসকল, ৰামা F1 পেকেটটো দেখিবলৈ এনেকুৱা ধৰণৰ, আপোনালোকে চাই লওক। কোম্পানী হৈছে ইষ্ট ৱেষ্ট চিড।